নমস্কাৰ অন্য এক নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছো। বহুত ভিউৱাৰ্ছে কমেন্ট কৰি আছিল যে নিযুত মইনা আঁচনিৰ চেকপাত যদি আপোনালোকে জমা দিব লাগে আৰু আপোনালোকৰ একাউণ্টটো যদি ইণ্ডিয়ান পোষ্ট পেমেন্ট বেংকত আছে তেনে ক্ষেত্ৰত আপোনালোকে কেনেকে বা ক'ত আপোনালোকে এই চেকপাত জমা দিব। আপোনালোকক কৈ দিও যদি আপোনালোকৰ একাউণ্ট CSP ত আছে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে CSP ত গৈ জমা দিব নোৱাৰিব। সেই CSP যোনটো ব্ৰাঞ্চৰ আন্ডাৰত আছে সেই মেইন ব্ৰাঞ্চত আপোনালোকে যাব লাগিব আৰু তাত গৈ আপোনালোকৰ এই চেকপাত জমা দিব লাগিব। এতিয়া এই ভিডিঅ'ত আপোনালোকক দেখুৱাম ইণ্ডিয়ান পোষ্ট পেমেন্ট বেংকৰ যি ডিপোজিট ফৰ্ম আছে সেইখন আপোনালোকে কেনেকৈ ফিল আপ কৰিব। মই অলৰেডি ফিল আপ কৰি থৈছো, জাস্ট আপোনালোকক বুজাই দিম। ইয়াত যোনটো ব্ৰাঞ্চত আপোনাৰ একাউণ্ট আছে সেইটো দি দিব আৰু ইয়াত আপোনাৰ ডেটটো লিখি দিব, যিমান তাৰিখে আপুনি ব্ৰাঞ্চ ভিজিট কৰে বা যোন দিনা আপুনি এই চেকপাত ডিপোজিট কৰে সেই তাৰিখটো দি দিব। তাৰে পিছত আপোনাৰ একাউণ্ট টাইপটো ইয়াত দি দিব, সেভিং বেংক একাউণ্ট দি দিব। টিক কৰি দিয়াৰ পিছত এইকেইটা বক্সত আপুনি একাউণ্ট নাম্বাৰটো দি দিব, আপোনাৰ পাছবুকৰ পৰা চাই একাউণ্ট নাম্বাৰটো দি দিব। তাৰে পিছত আপোনাৰ নামটো ইয়াত লিখি দিব। নামটো লিখি দিয়াৰ পিছত চাব পাৰে যে চেকত কিমান আছে। যিসমূহ UG কৰা ছাত্ৰী আছে সিহঁতৰ 1250 টকাকৈ যেহেতু সোমাইছে বা চেকপাতত 1250 টকাকৈ আছে, তো 1250 টকা লিখি দিব আৰু এই 1250 টকাটো আপুনি আখৰেৰেও লিখি দিব লাগিব। আপুনি ইয়াত চাব পাৰে মই লিখি দিছো 1250 rupees আৰু ইয়াত আপোনাৰ চেকৰ নাম্বাৰটো লিখি দিব। চেকৰ নাম্বাৰটো চেকপাতত দিয়া থাকিব তলত, তো এইটো চাই আপুনি এই বক্সত লিখি দিব। তাৰে পিছত ইয়াত আহিছে তাৰিখ, যিটো তাৰিখে চেক ইস্যু হৈছে সেই তাৰিখটো আপুনি ইয়াত লিখি দিব আৰু চেকপাতৰ ওপৰতো আপোনালোকে চাব পাৰে যে ইস্যু ডেটটো আছে চেকৰ। তাৰে পিছত কি কৰিব, ইয়াত আপোনালোকে চাব পাৰে যে বেংক নেম এণ্ড IFSC কোড। তো চেকপাতত যেহেতু চেকপাত SBI ৰ হয় তো SBI লিখি দিব আৰু লগতে ইয়াত IFSC কোডটো আপুনি ইয়াত লিখি দিব। লিখি দিয়াৰ পিছত এইটো পেজত আপোনাৰ কৰিবলগীয়া একো নাথাকে। নেক্সট এইটো পেজত গুচি আহিব বা এইটো পাৰ্টত গুচি আহিব। ইয়াত ঠিক সিটো পাৰ্টত যেনেকৈ কৰিছে এনেকৈ আপোনালোকৰ কৰিব লাগিব। প্ৰথমতে আপুনি ব্ৰাঞ্চটো লিখি দিলে ইয়াত, তাৰপিছত আপুনি ইয়াত টিক লগাই দিব সেভিং বেংক একাউণ্ট। তাৰে পিছত আপুনি কি কৰিব, ইয়াত তাৰিখটো লিখি দিব, যিমান তাৰিখে আপুনি চেকপাত জমা দিব। তাৰপিছত ইয়াত আপোনাৰ নামটো আকৌ লিখি দিব। ইয়াত আপোনাৰ যি এমাউণ্ট হয় চেকপাতত সেইটো আখৰেৰে লিখি দিব। মই ইয়াত লিখি দিছো, চাব পাৰে 1250 rupees আৰু ইয়াত সেই চেকৰ নাম্বাৰটো লিখি দিছো। তাৰপিছত ইয়াত চেক ইস্যুৰ তাৰিখটো লিখি দিলো আৰু কিমান এমাউণ্ট হয় 1250 টকা সেইটো লিখি দিছো। যিসমূহ PGৰ ছাত্ৰী আছে বা BEdৰ ছাত্ৰী আছে সিহঁতৰ 2500 আৰু যিসমূহ হায়াৰ ছেকেণ্ডাৰী লেভেলৰ ছাত্ৰী আছে সিহঁতে 1000 টকাকৈ পাব। তাৰপিছত বেংক নেমটো আপুনি ইয়াত লিখি দিব আৰু সেই বেংকৰ ব্ৰাঞ্চ IFSC কোড যোনটো হয় সেইটো আপুনি ইয়াত লিখি দিব। লিখি দিয়াৰ পিছত কি কৰিব, আপোনাৰ যি মোবাইল নাম্বাৰ হয় সেইটো আপুনি ইয়াত দি দিব আৰু ইয়াত আপুনি সিগনেচাৰ কৰি দিব। ইয়াত আপোনাৰ সিগনেচাৰটো কৰি দি চেকপাত আৰু এই ডিপোজিট ফৰ্মখন একেলগে গাঁঠি কাউণ্টাৰত জমা দি দিব। জমা দি দিয়াৰ 2 বা 3 দিন পিছতে আপোনাৰ একাউণ্টত পইচা সোমাই যাব। আশা কৰোঁ আপোনালোকে বুজি পাইছে। ভিডিঅ'টো যদি ভাল লাগিল লাইক এটা কৰি দিব, আপোনাৰ বন্ধু বান্ধৱী সকলোৰে লগত শ্বেয়াৰ কৰি দিয়ক যেন সিহঁতেও উপকৃত হয়। আগলৈও এনেকুৱা একাডেমিক ৰিলেটেড বা চৰকাৰী আঁচনিসমূহ লগতে অনলাইনত যিকোনো কামৰ কাৰণে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আকৌ নতুন ভিডিঅ'লৈ লগ পোৱাৰ আশাৰে ধন্যবাদ। জয় আই অসম।